নমস্কাৰ, হেল্ল' বন্ধু বান্ধৱীসকল। আজি মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি 35টা অতি গুৰুত্বপূৰ্ণ আছাম জিকে প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ সুবিধা হ'ব। আগন্তুক আহি থকা আছাম পুলিচ, ABUB এণ্ড ADRE সকলো পৰীক্ষাৰ কাৰণে এই প্ৰশ্নসমূহ আপোনালোকৰ কাৰণে সুবিধা হ'ব। যিসকল ব্যক্তিয়ে মোৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। দুটা লেংগুৱেজত এই কুৱেশ্যনসমূহ টাইপিং কৰা হৈছে। মই কেৱল অসমীয়াটোকহে পঢ়ি দিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, পি মাৰ্জাৰ নিম্নলিখিত কোনজন সাধুৰ সমাধি? চাৰিটা অপশ্যন দিয়া হৈছে: আজান ফকীৰ, হজৰত চৈয়দ আবুল কছেম খাৰাচাহী, চুফি চাহমল। ওপৰৰ কোনোটোৱেই নহয়, শুদ্ধটো হৈছে হজৰত চৈয়দ আবুল কছেম খাৰাচাহী। আপোনালোকৰ মাজলৈ দুটা লেংগুৱেজত এই কুৱেশ্যনসমূহ টাইপিং কৰা হৈছে। উমাচল হিলৰ গুহা ক'ত অৱস্থিত? গুৱাহাটী, গোৱালপাৰা, তেজপুৰ, ডিব্ৰুগড়। শুদ্ধটো হৈছে গুৱাহাটী। নেক্সটটো কুৱেশ্যনলৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে মই উত্তৰটো কৰি নিদিয়াৰ আগত নিজেই উত্তৰবিলাক কৰি চাব। গড়দৌল ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য গড়দৌল লোকেটেড? শিৱসাগৰ, গোৱালপাৰা, তেজপুৰ। 93 শুদ্ধটো হৈছে তেজপুৰ। নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ। ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? 1 নম্বৰ বৃষ্টি, বি হৈছে মন প্ৰজাপতি, চি চামেলি মেমচাহাব, ডি ওপৰৰ এটাও নহয়। গতিকে আপোনালোকৰ মাজলৈ চাৰিটা কুৱেশ্যন আগবঢ়াইছোঁ। চাৰিটা কুৱেশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে নিজে কমেণ্ট ছেকশ্যনত ট্ৰাই কৰিব। চামেলি মেমচাহাব। শুদ্ধ উত্তৰটো হৈছে চি। 1975 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অসমত কেতিয়া চৰকাৰী কলা আৰু শিল্প মহাবিদ্যালয় স্থাপিত হৈছিল? 15 আগষ্ট 1947 চন, 26 জানুৱাৰী 1950 চন, 26 নৱেম্বৰ 1989 চন। ওপৰৰ এটাও নহয়। গতিকে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ, 15 আগষ্ট 1947 চন। বড়ো নৃত্য কোন জনগোষ্ঠীৰ এক পৰম্পৰাগত অনুষ্ঠান? বড়ো, কাৰ্বি, সোণোৱাল কছাৰী, খাচী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো মই কৰি নিদিয়াৰ আগত আপোনালোকে নিজে ট্ৰাই কৰি চাওক। শুদ্ধ উত্তৰটো হৈছে সোণোৱাল কছাৰী। সাতটো হৈছে, চেজা নিম্নলিখিত কোনটো জাতিগত গোটৰ এটাৰ বাদ্যযন্ত্ৰ? সোণোৱাল কছাৰী, বড়ো, কাৰ্বি, মিচিং। এই চাৰিটা অপশ্যনৰ ভিতৰত হৈছে শুদ্ধ উত্তৰ বড়ো। ঊনৈছশ 37 চনত নিৰ্মাণ হোৱা দেৱদাস চলচ্চিত্ৰখন পৰিচালক কোন আছিল? জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা, পমথেশ্বৰ চন্দ্ৰ বৰুৱা। ওপৰৰ এটাও নহয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকলৈ আগবাঢ়াইছোঁ। শুদ্ধ উত্তৰটো হৈছে পমথেশ চন্দ্ৰ বৰুৱা। হজৰত আজান পীৰ দৰগাহ ক'ত অৱস্থিত? চাবুৱা, ডিব্ৰুগড়, সৰুপথাৰ, গোলাঘাট, কামৰূপ, সৰাগুৰি চাপৰি, শিৱসাগৰ। শুদ্ধ উত্তৰটো হৈছে ডি, সৰাগুৰি চাপৰি, শিৱসাগৰ। বাৰে চহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? মাজুলী, বৰপেটা, জামুগুৰি ঘাট, বৰদোৱা। শুদ্ধ উত্তৰটো হৈছে জামুগুৰি ঘাট। অসমৰ প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি আছিল?
শুদ্ধটো হৈছে এ বি চি ডি চাৰিটা অপশ্যন দিয়া হৈছে এ নতুন আৱিষ্কাৰ বি কাৰ্টুন চি নৱযুগ ডি অসমৰ বাতৰি শুদ্ধটো হৈছে নৱযুগ নেক্সট কুৱেশ্যন হৈছে অসমৰ প্ৰথম তিনিদিনীয়া বাতৰি কাকতখনৰ নাম কি আছিল নতুন আৱিষ্কাৰ বি কাৰ্টুন চি নৱযুগ ডি অসমৰ বাতৰি শুদ্ধটো হৈছে অসমৰ বাতৰি অসমৰ প্ৰথম মাহেকীয়া বিজ্ঞান আলোচনীখনৰ নাম কি আছিল এ নতুন আৱিষ্কাৰ বি কাৰ্টুন চি নৱযুগ ডি অসমৰ বাতৰি What was the name of the first monthly science magazine in Assam? শুদ্ধটো হৈছে এ নতুন আৱিষ্কাৰ মই কেৱল অসমীয়াটোকে পঢ়ি দিছোঁ যিসকল ইংলিছ মিডিয়ামৰ হয় সিহঁতৰ কাৰণে সুবিধা হ'ব ইংলিছতো টাইপিং কৰা হৈছে বনফুল গ্ৰন্থখন লেখক কোন আছিল Who was the author of the book বনফুল যতীন্দ্ৰনাথ দুৱৰা বেণুধৰ শৰ্মা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন কুমাৰ বৰুৱা শুদ্ধটো হৈছে যতীন্দ্ৰনাথ বৰুৱা তলৰ কোনখন গ্ৰন্থ নলিনীবালা দেৱী ৰচনা কৰিছিল আধুনিক গল্প সাহিত্য অলকানন্দ মঞ্চলেখা মহাত্মাৰ পৰা ৰূপমলৈ নলিনীবালা দেৱী ৰচনা কৰিছিল অলকানন্দ গ্ৰন্থখন অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল Who was the second president of the Assam Sahitya Sabha? পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰধৰ বৰুৱা কালিৰাম মেধি পণ্ডিত হেমচন্দ্ৰ গোস্বামী শুদ্ধটো হৈছে চন্দ্ৰধৰ বৰুৱা 1918 চনত অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি হৈছিল চন্দ্ৰধৰ বৰুৱা 1918 চনত অসমৰ প্ৰথম স্বাস্থ্য বিষয়ক আলোচনীখনৰ নাম কি আছিল What is the name of the first health magazine in Assam? স্বাস্থ্য চিন্তা আশা মিহি দৈনিক বাতৰি লৰা বন্ধু শুদ্ধটো স্বাস্থ্য চিন্তা অসমৰ প্ৰথম 10 দিনীয়া বাতৰি কাকতখনৰ নাম কি আছিল এ স্বাস্থ্য চিন্তা আশা মিহিৰ অপৰূপ লৰা বন্ধু শুদ্ধটো হৈছে অসমৰ প্ৰথম 10 দিনীয়া বাতৰি কাকতখনৰ নাম হৈছে অপৰূপ চি অসমৰ প্ৰথম সাক্ষৰ চলচ্চিত্ৰখনৰ নাম কি আছিল What is the name of the first comedy film in Assam? ভাইটি বি শকুন্তলা চি পিয়লি ফুকন ডি ইটো সিটো বহুতো শুদ্ধটো হৈছে ডি ইটো সিটো বহুতো নেক্সট কুৱেশ্যন আহিছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মান লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি আছিল এ ভাইটি বি শকুন্তলা চি পিয়লি ফুকন ডি ইটো আৰু সিটো বহুতো শুদ্ধটো হৈছে পিয়লি ফুকন 1950 চনত এই চলচ্চিত্ৰখনৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল অসমৰ প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰখনৰ নাম কি আছিল এ হৈছে ভাইটি বি হৈছে শকুন্তলা চি হৈছে পিয়লি ফুকন ডি হৈছে ইটো সিটো বহুত উত্তৰটো কৰি নিদিয়াৰ আগত আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব ভাইটি শুদ্ধটো হৈছে ভাইটি অসমৰ প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰখনৰ নাম অসমৰ প্ৰথম হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা চলচ্চিত্ৰখনৰ নাম কি চাৰিটা অপশ্যন আগবঢ়াইছোঁ এ হৈছে ভাইটি বি হৈছে শকুন্তলা চি হৈছে পিয়লি ফুকন ডি হৈছে ভাগ্য শুদ্ধটো হৈছে অসমৰ প্ৰথম হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা চলচ্চিত্ৰখনৰ নাম ভাগ্য অসমত পতাকা দিৱস কোন তাৰিখে পালন কৰা হয় এ হৈছে 15 আগষ্ট বি হৈছে 5 ছেপ্টেম্বৰ চি হৈছে
20 অক্টোবৰ ডি হৈছে 7 ডিচেম্বৰ শুদ্ধটো হৈছে ডি 7 ডিচেম্বৰ অসমত পতাকা দিৱস পালন কৰা হয় 7 ডিচেম্বৰত চন 1949 চনত অসমত পতাকা দিৱস ইৰাণ ৰাজধানী চহৰখনৰ নাম কি আছিল এ হৈছে তেহৰান বি হৈছে বাগদাদ শুদ্ধটো হৈছে তেহৰান ইৰাণ ৰাজধানী চহৰখনৰ নাম এভাৰেষ্ট সিং বিজয়ী বিশ্বৰ প্ৰথম ব্যক্তিজনৰ নাম কি আছিল এ হৈছে ট্ৰেনজিং নগে বি হৈছে চেপ্ৰাছ চাংগু চি হৈছে জান কুটাবেই ডি হৈছে লুইচ ব্ৰাউন এভাৰেষ্ট সিং বিজয়ী বিশ্বৰ প্ৰথম ব্যক্তিজনৰ নাম হৈছে ট্ৰেনজিং নগে 1950 চনৰ 29 মেত এভাৰেষ্ট সিঙৰ বিজয়ী প্ৰথম ব্যক্তিজন টেনজিং নগে চাৰিবাৰ এভাৰেষ্ট সিঙৰ বিজয়ী বিশ্বৰ প্ৰথম ব্যক্তিজনৰ নাম কি শুদ্ধটো চাৰিটা অপশ্যন আপোনালোকলৈ আগবঢ়াইছোঁ টেনজিং নগে শ্বেৰপা চাংগু জান কুটাই লুইচ ব্ৰাউন শ্বেৰপা চাংগু শুদ্ধটো বি এভাৰেষ্ট সিঙৰ বিজয়ী বিশ্বৰ প্ৰথম মহিলাগৰাকীৰ নাম কি আছিল ট্ৰেনজিং নগে শ্বেৰপা চাংগু জান কুটাই লুইচ ব্ৰাউন এভাৰেষ্ট সিঙৰ বিজয়ী বিশ্বৰ প্ৰথম মহিলাগৰাকী হৈছে জান কুটাবেই শুদ্ধ উত্তৰটো হৈছে চি most important question হয় আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে নোট কৰি ৰাখি ল'ব প্ৰতিটো কুৱেশ্যনে বিশ্বৰ প্ৰথম মহাকাশ যাত্ৰাগৰাকীৰ নাম কি এ হৈছে ভেলেন্টিনা ভলাদিমিৰ ভন টেৰেস্কোভা ইউৰি গাগাৰিন জান কুটাবেই এলেক্সি লিওনভ বিশ্বৰ প্ৰথম মহিলা মহাকাশ যাত্ৰীগৰাকীৰ নাম কি এ ভেলেন্টিনা ভলাদিমি ভনা টেৰেস্কোভাৰ শুদ্ধটো হৈছে এ বিশ্বৰ প্ৰথম মহিলা মহাকাশ যাত্ৰীগৰাকীৰ নাম এ চন্দ্ৰপৃষ্ঠত খোজ দিয়া বিশ্বৰ প্ৰথম ব্যক্তিগৰাকীৰ নাম কি নীল আমষ্ট্ৰং ইউৰি গাগাৰিন জান কুটাবেই এলেক্সি লিওনভ চন্দ্ৰপৃষ্ঠত খোজ দিয়া বিশ্বৰ প্ৰথমগৰাকী নাম হৈছে নীল আমষ্ট্ৰং 1969 21 জুলাইত যোৰহাটত আহোম ৰাজ্যৰ ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল এ হৈছে 1769 বি হৈছে 1889 1794 ডি হৈছে 1826 শুদ্ধটো হৈছে চি 1794 আহোম ৰাজ্যৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল কিমান চনত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দ চনত এইটো খ্ৰীষ্টাব্দতে হয় 1899 আৰু 1794 1826 চন শুদ্ধটো হৈছে 1206 চন অসমৰ কোনখন জিলাত বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য অৱস্থিত এ হৈছে শোণিতপুৰ বি হৈছে নগাঁও চি হৈছে ধেমাজি ডি হৈছে ডিব্ৰুগড় গতিকে শুদ্ধটো হৈছে বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য চাৰিটা অপশ্যন হৈছে চিত ধেমাজিত অৱস্থিত অসমৰ কোনখন জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত শোণিতপুৰ নগাঁও মৰিগাঁও ডিব্ৰুগড় মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত অসমৰ কোনখন জিলাত ৰয়িয়া বিমানবন্দৰ অৱস্থিত এই লাষ্টৰ কুৱেশ্যনটো শুদ্ধটো আপোনালোকলৈ আগবঢ়াইছোঁ
যোনটো শুদ্ধ সেইটো আপুনি কমেণ্ট কৰিব। ধন্যবাদ আজিলৈ।